মই এতিয়ালৈকে ইনসিডেন্টটো মই এটা দুৰ্ঘটনা কাৰোবাৰ গাফিলতি বুলি ধৰি আছিলোঁ কিন্তু মই এটা কথা মই সহ্য কৰিব পৰা নাই আৰু হয়তো কেতিয়াও নোৱাৰিম জীৱনত যে জুবিন গাৰ্গৰ দৰে এটা সত্তা অসমৰ হিয়াৰ আমঠু এজন নাইকিয়া হৈ যোৱাৰ পাছতো যিজন মানুহৰ নাম লৈ এটা ফেষ্টিভেল ছিংগাপুৰত চলাব খুজিছে নৰ্থ ইষ্টৰ নাম লৈ ছিংগাপুৰত সেই মানুহজন ঢুকাই যোৱাৰ পাছত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকে কেনেকৈ সেইটোত কিন্তু মোৰ পিনৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু মই জীৱনত কেতিয়াও ক্ষমা নকৰোঁ জীৱনত কাৰণ আজিৰ তাৰিখত আমি দেখিবলৈ পাওঁ যেতিয়াই কোনোবা এজন ব্যক্তিয়ে এটা দল এটাৰ বিপক্ষে মাত দিয়ে তেওঁক ৰাষ্ট্ৰদ্ৰোহী বুলি কোৱা হয় গতিকে আজি আমাৰ জাতিটোৰ আবেগ নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ জাতিটোৰ মৰমৰ এজন ব্যক্তি নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ জাতিটোৰ আজি পৰিচয় বুলি ক'ব পাৰি বিশ্বৰ দৰবাৰত সেই মানুহজন নাইকিয়া হোৱাৰ পাছত যদি কোনোবাই তেওঁৰ বেহা যদি চলাই থাকে তেওঁ যদি বেহাটো বন্ধ কৰিব নোৱাৰে দুদিনৰ কাৰণে সেইটো কিন্তু জাতিদ্ৰোহ আৰু জাতিদ্ৰোহৰ কোনো ক্ষমা নাই গতিকে মোৰ সেইটোৱেই একমাত্ৰ কথা আজিৰ তাৰিখলৈকে আৰু দ্বিতীয় কথা হৈছে মই বিচাৰিছোঁ যে আজি যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই ক'লে যে আমি তেওঁক ব্লেকলিষ্টেড কৰিছোঁ ব্লেকলিষ্টেড কৰিলে নহ'ব নহয় অকল ব্লেকলিষ্টেড কৰিলে অকল নহ'ব ব্লেকলিষ্টেড কৰিছোঁতো আমি আমাৰ অন্তৰৰ পৰাই ব্লেকলিষ্ট কৰিছোঁ তেওঁ কালি ফেষ্টিভেল কৰিলেও চাব যাব কোনে গতিকে ব্লেকলিষ্ট তেওঁলোকে কৰাৰ আগতে আমি কৰিছোঁ ব্লেকলিষ্ট অসমৰ ৰাইজে কৰিছে ব্লেকলিষ্ট গতিকে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ নহয় মই ধন্যবাদ দিছোঁ তেওঁক সেইটো বেলেগ কথা কিন্তু মোৰ কাৰণেতো গুৰুত্বপূৰ্ণতা কম মোৰ গুৰুত্বপূৰ্ণ হেৰি হ'ব তেতিয়াহে যেতিয়া তেওঁৰ বিপক্ষে এই কথাটো বিচাৰ হ'ব যে তেওঁ জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ পাছতো এটা ফাংচন এটা বেহা কেনেকৈ চলাই থাকিলে আৰু তাত কোন কোন মানুহ ইনভলভ আছিলে সেই আটাইবোৰ ইনভেষ্টিগেশ্যন আহিব লাগিব সেই আটাইবোৰৰ নাম উল্লেখ হ'বলৈ বাকী আজি যিখিনি মানুহৰ কথা কৈ আছে এইবিলাক যেতিয়ালৈকে প্ৰমাণ নহয় যেতিয়ালৈকে আমি মানুহখিনি হাতত নাপাওঁ আমি একো কৰিব নোৱাৰোঁ কিন্তু কিছুমান মানুহতো এতিয়া আজি মই নাম নল'লেও সেই মানুহবিলাকতো আৰু অসম ঘূৰি আহিব নোৱাৰিব গতিকে মোৰ কেৱল এটাই ইচ্ছা অন্তৰৰ পৰা যে এইবিলাক এই ধৰণে যিটো অপমান কৰা হৈছে এই অপমানটো সহ্য কৰা নহ'ব জুবিন গাৰ্গ নহয় আমাৰ অসমৰ যিকোনো এজন শিল্পী সত্তাৰ লগত এই ধৰণৰ ধেমালি আমি সহ্য কেতিয়াও নকৰোঁ আৰু আগলৈও নকৰোঁ আজিও কৰা নাই যোৱাকালিও কেতিয়াও কৰা নাছিলোঁ গতিকে মই বিচাৰিম এতিয়া পোনপ্ৰথমতে মৰণোত্তৰ পৰীক্ষা যিটো হৈছিলে তাৰে ফলাফলটো অতি সোনকালে ৰাজহুৱা কৰিব লাগে যিমান সোনকালে পাৰি কাৰণ চাইণ্টিফিক কিবা কিবি থাকিব ৰিজন যে হয় 2-3 দিন লাগিব পাৰে তেনেকুৱা ধৰণৰ কথা হওক কিন্তু তাৰ পাছত যাতে এখন ৰাজহুৱা কৰে আৰু এই মানুহখিনিক ধৰাই নিব লাগে আৰু তেওঁলোকে যাতে কোনো ধৰণে নিজৰ পলিটিকেল ইনফ্লুৱেঞ্চ খটুৱাই ইয়াৰ পৰা আঁতৰি যাব নোৱাৰে বা সাৰি যাব নোৱাৰে সেইটো যদি মন নিদিয়ে তেতিয়াহ'লে কিন্তু মিঠা মিঠা কথা যিমানেই নকওঁ কিন্তু সেই আস্থাত আমি পতিয়ন নাযাওঁ কিন্তু সেই কথাত আৰু এইবাৰ যিটো মূৰ্তি মই যিটো মানুহৰ যিটো আৱেগ দেখিছোঁ ই সঁচাকৈ বহুত ক্ষেত্ৰত আমাক বহুত কথা বুজাই থৈ গ'ল এটা কথা বুজালে নহয় মই ক'লোঁ ন অলৰেডি আগতে যে এতিয়া এই জুবিনৰ অনুৰাগীবিলাকৰ মাজত আমি হিন্দু মুছলিম বিচাৰি পোৱা নাইতো গতিকে ই বহুত ডাঙৰ ডাঙৰ কথা কৈ থৈ গ'ল এই কথাবিলাক অব্যাহত থাকক এই কথাবিলাক ঘৰে ঘৰে প্ৰত্যেকৰ দুৱাৰ খিৰিকীৰে প্ৰৱেশ কৰক সেইটোৱে মোৰ ইচ্ছা সেইটোৱে মোৰ দাবী জুবিন গাৰ্গ এজন মন ভোলা মানুহ আছিল তাক বন্ধু হিচাপে মই যিমান বছৰ পালোঁ মোৰ লগততো তাৰ কাজিয়াও লাগে কেতিয়াবা টকাটকিও লাগে আকৌ ভাল হৈ যায় 2 মিনিট পিছত এদিন পিছত সিয়ে মাতে মোক আহোচোন ষ্টুডিঅ'লৈ 2 দিন পিছত ময়ে যাওঁ লগ ধৰিবলৈ ময়ে কেতিয়াবা তাক মাতোঁ তে আমাৰ তেনেকুৱা এটা ৰিলেশ্যনশ্বিপ গতিকে তাক মই ভালকৈ জানো সি খবৰ নোলোৱাটো অতি স্বাভাৱিক কিন্তু খবৰ নিদিয়া মানুহজনৰতো দুখ আছে আজি যদি জুবিনৰ সম্পত্তি কিমান সি নিজে নাজানে সেইটো তাৰ সৰলতা কিন্তু বাকী মানুহ যিখিনি দায়িত্বত আছিলে তেওঁলোকে যে দায়িত্বহীন এটা কাম কৰিছে সেই কথাটো প্ৰমাণ হৈছে আৰু কোনে লৈ যাব জুবিনৰ পৰা কপিৰাইট এতিয়া অসমৰ মানুহে কাকো নিবলৈ নিদিয়ে সেয়া জুবিনৰ পৰিয়ালৰ ওচৰতেই থাকিব লাগিব আৰু জুবিনৰ সম্পত্তি এটা নয়া টকা জুবিনৰ পৰিয়ালৰ ওচৰতে থাকিব লাগিব সেইটো আমি আৰু নতুনকৈ দাবী কৰাৰ কোনো প্ৰয়োজনেই নাই কাৰণ অলৰেডি অসমৰ ৰাইজে যিয়ে জুবিনক শিৰত তুলি থৈছিলে তেওঁলোকে অলৰেডি নিৰ্ণয় দিছে আমি কাৰো ডিচিশ্যনৰ কাৰণে ৰৈ থকা নাই ইয়াতে